এতিয়া কাৰ আশ্ৰয়ত থাকিম কি যে অপৰূপা স্বামী এই তুমি কলৈ গলা স্বামী এই সুন্দৰ মানৱৰ পত্নী হ'বই নোৱাৰে এই নাৰী এই অকাল দৈত্যহে পাৰিব এই নাৰীক মই পত্নী ৰূপে কৰিম গ্ৰহণ যাৰ বাবে মই মহাৰণী কৰিৰ ৰচনা সেই ৰমণীয়ে কৰিলে বেজাৰে কিদৰে সহ্য কৰোঁ এই ৰমণীকে সোনকালে আশ্ৰয় দি ভাৰ্যাৰূপে গ্ৰহণ কৰিবই লাগিব যুৱতী কালতে বিধৱা কৰিলে মই বাৰু এতিয়া কাৰ আশ্ৰয়ত থাকিম মই বাৰু এতিয়া কাৰ আশ্ৰয়ত থাকিম চিন্তা নকৰিবা ৰমণী মই তোমাক আশ্ৰয় দিম আজিৰ পৰা হ'বা তুমি মোৰ ৰাজপতেশ্বৰী এয়া তুমি এই কৈছা দাদা এই নাৰীৰ অৰ্চিতা তুমি হ'ব নোৱাৰা এই যাৰ বাবে মই মহাৰণী কৰি সূচনা হস্তিনাপুৰ আক্ৰমণ কৰি চন্দ্ৰখানক বধ কৰিলোঁ গতিকে এই নাৰীৰ কেৱল মোৰ এই অবুধ হাতী শ্ৰেষ্ঠজনৰ আগত এনে কথা ক'বলৈ তোৰ লাজ নালাগে এই নাৰীক মই পত্নী ৰূপে কৰিম গ্ৰহণ দৈত্যেশ্বৰ অন্য নাৰীৰ বাবে ভয়ে ভয়ে বিবাদ সৃষ্টি নকৰিবা বাৰু ৰমণীয়ে বা কাক স্বামী বৰণ কৰে অধিটো লোৱা দৈত্যেশ্বৰ অসহ্য বিভূতি মোৰ নাই প্ৰয়োজন শক্তিমন্থাজনকে মই স্বামী ৰূপে কৰিম বৰণ তই মোৰ ব্ৰহ্মতাৰু কৰিছ ধ্বংস তই নাজান দৈত্য ৰজা মই মহাশক্তিমান তই মাথো মোৰ ওলটিয়াহে মোৰ নিচিনা পাপীয়ে এই ৰমণী আশা কৰ এই ৰমণীক মই পত্নী ৰূপে কৰিম গ্ৰহণ এয়া তুমি এই কৈছা দাদা এই ভাতৃয়ে গ্ৰহণ কৰা ভাৰ্যাকে পত্নী ৰূপে পাব বিচৰা তোমাতকৈ পাপী আছে জানি কোনোবা এই পৃথিৱীত মোৰ দুবাহুৰ ওপৰতে আজি তুমি দৈত্যৰ অধিপতি এক তোমাৰ ভাতৃষ্ণা অসহ্য তই মোৰ ভাতৃ নহয় তই মাথো মোৰ এটা কাল অতদিনে তোৰ গাখীৰ খুৱাই ভাত পুহিলো তাৰে প্ৰতিদান দিওঁ আজি তোক মৃত্যুদণ্ড দেখা কৰিব জনা ঈশ্বৰ ৰণয়াৰ
এ জয় মতে দুয়ো জনে মতে দুয়ো জনে জয় ৰণয় আৰু লীলা ৰণয় আৰু এ জয় তাক দেখি কপিলত দেখি কপিলত জয় পজা নিৰন্তৰ পজা নিৰন্তৰ এ জয় ভাতি কবো হীৰা ভাতি ভাতি কবো হীৰা ভাতি জয় জগত হীৰা জগত দেখিলা এ জয় ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি জয় বোলা সৰ্বজন বোলা সৰ্বজন বোলা সৰ্বজন ওই পরাজয় ইমন সহজ নহয় এই আজোহা তুমি যুদ্ধৰ কাৰণে এই দেশ দেশক জগতে কোনক বিশ্বই এই অকাল দৈত্যৰ শক্তি পৰাক্ৰম কিমান মোক বধ কৰি এই ৰমণীক মই পত্নী ৰূপে কৰিম গ্ৰহণ এই যুদ্ধতে অতি ভয়ংকৰ অতি ভয়ংকৰ তাও খিৰ হে বাজক দবা বাজক শংখ বাজক দবা বাজক শংখ বাজক দবা বাজক শংখ বাজক দবা বাজক শংখ বাজক খোল তাল আৰে খোল তাল হে দুয়ো বীৰে যুদ্ধ কৰে দুয়ো বীৰে যুদ্ধ কৰে হে দুয়ো বীৰে যুদ্ধ কৰে অতি ভয়ংকৰ আৰে ভয়ংকৰ লাগিলে লাগিলে যুদ্ধ লাগিলে লাগিলে যুদ্ধ অতি ভয়ংকৰ আৰে অতি ভয়ংকৰ আৰে দুয়ো বীৰে যুদ্ধ কৰে দুয়ো বীৰে যুদ্ধ কৰে
অতি ভয়ঙ্কর অতি ভয়ঙ্কর আরে অতি ভয়ঙ্কর আরে রাম হরি রাম হরি রাম হরি আরে রাম হরি রাম হরি হরি রাম হরি আরে বুলা খর বজন আরে বুলা খর বজন বুলা খর বজন আরে বুলা খর বজন হে খির 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 তাও খির খির তাও খির 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 তাও খির খির তাও খির 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 দেখা দেখা সর্বজন লীলা মাধু মাধুবর রাম হরি রাম হরি বুলা খর্ব হরি Moi Moho Hatima Moi Moho Hatima Mor pathar kanta Durhul Ei Ramani koi etia Patni rupe Koringa Aha Ramani Aha মুখ তুমি স্বামী রূপে দূর হবা খন্ড তোৰ দৰে ফাটি খাটি মই স্বামী ৰূপে নকল কৰনি তোৰ দৰে ফাটি খাটি মই স্বামী ৰূপে নকল কৰনি তোৰ দৰে ফাটি খাটি মুখ দৰ্শন কৰাটো মহাপাপ মহাপাপ তার মানে তাই মুখ চলনা করিব ক'ত যাব চলনা কৰি এই অকালে চলেৰে নোৱাৰিব বলেৰে তোমাৰ পত্নী ৰূপে কৰিম গ্ৰহণ চাও তোমাৰ আজি এই অকালৰ পৰা কোনে ৰক্ষা কৰে কলৈ যোৱাৰ উদ্দেশ্য এই ৰমণী মোক চলনা কৰিলে এই ৰমণীক মই বিচাৰি যাওঁ পৰস্তিৰ ওপৰতে আসক্ত হৈ নিজ আত্মীয়জনক হত্যা কৰিলা এতিয়া তোমাকে কোনে স্বামী বৰণ কৰিব উদ্দেশ্য অবঞ্চক দৈত্য তই মোক এই কাৰ্য কৰিবলৈ তই এইটো উচতাই দিছিলি তই এই উচতাই দিছিলি বিশ্বাসঘাতকতা প্ৰবঞ্চনা আৰু বিবাদ সৃষ্টি কৰাটো এই কলিৰ প্ৰধান কৰ্তব্য এতিয়া বুজিলাতো অবঞ্চক দৈত্য তাৰ মানে তই মোক চলনা কৰিব আহিছ এই চলনা কৰি ক'ত পলাবি তোক হত্যা কৰি হাতী শুকৰ লংপতি শুক মোক আজি হত্যা কৰি হাতী শুক
গুপ্তেশ্বৰ আহা আহা পাপি কলি হল পাপি কলি হল অন্তর্যান হাই 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 মই এয়া কি কাৰ্য কৰিলো কলিক আশ্ৰয় দি আজি এই অকালৰ আজি এই অৱস্থা হাই 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 এই জগৎবাসী কলিক আশ্ৰয় দি আজি কলিক আশ্ৰয় দি মোৰ ৰাজ্যত আজি মোৰ এই ডকা দেখা দেখা অৰিব জনা কলিৰ কথা শুনি অন্যায়ভাৱে হত্যা কৰিলো কান্তে আজি এই অকালৰ এই অৱস্থা মোতকৈ আৰু পাপী এই পৃথিৱীত আৰু কোনো নাই কলিক আশ্ৰয় দি মোৰ ৰাজ্যৰ সাম্ৰাজ্য ধ্বংস কৰিলো কলিৰ কথা শুনি মৃত্যুৰ পৰীক্ষিতৰ লগত অন্যায়ভাৱে যুদ্ধ কৰিলো হে জগৎবাসী কলিক আৰু তোমালোকে কেতিয়াও আশ্ৰয় নিদিবা বৰঞ্চ তোমালোকৰো এই অকাল দৈত্যৰ দৰেই হ'ব হে জগৎবাসী কলিক কেতিয়াও আশ্ৰয় নিদিবা কলিৰ কথা শুনি মোৰ নিজ হাতে মোৰ স্নেহৰ ভাতৃক হত্যা কৰিলো মোক আৰু এই ৰাজ্যৰ ধন সম্পত্তি একোৱেই নালাগে মই মোৰ ভাতৃ কাষলৈ যাওঁ যোৱাৰ আগত
যোৱাৰ আগত হে জগত পাখি হে জগত পাখি কলিক কেতিয়াও আশ্ৰয় নিদিবা বৰঞ্চ তোমাৰো হ'ব এই অকালৰ দৰেই একেই অৱস্থা এই অস্ত্ৰৰ সহায়ত বহু ৰাজ্যৰ এই অস্ত্ৰৰ সহায়তে জয় কৰিছিলোঁ আজি এই অস্ত্ৰৰে মোৰ নিষ্প্ৰাণ দিম বিসৰ্জন এই জগত পাখি বিদায়